save energy মানে কি শক্তি সঞ্চয় বা শক্তিক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰো বচাব পাৰো হয় নহয় সেই বিষয়ে আমাৰ আলোচনা হ'ব নহয় বাৰু শক্তি বুলি ক'লে আমি কি বুজো যে যিকোনো এটা কাম মানে কাৰ্য কৰিবলৈ হ'লে আমাক কি লাগে বাৰু কি লাগে শক্তি লাগে শক্তি অবিহনে আমি কোনো কাৰ্য বা কোনো কাম কৰিব কৰাৰ কাৰণে আমি সক্ষম নহওঁ গতিকে শক্তি আমাক লাগিবই হয়নে সেই শক্তি আকৌ আমি যদি বিনা কাৰণত অপচয় কৰোঁ ধ্বংস কৰোঁ নষ্ট কৰোঁ তেতিয়াহ'লে কি হ'ব বাৰু আমাৰ এই শক্তিখিনি এনেই খৰচ হৈ নাযাবনে শক্তি ক্ষয় মানে কি ধন টকা পইচাও খৰচ হ'ব হয়নে তাৰ বাবে আমি পিছৰ যদি কাৰ্য কৰিব লগা হয় কাম কৰিব লগা হয় তেতিয়াহ'লে আমাৰ কি হ'ব আমি সেই শক্তিখিনি নথকাৰ ফলত আমাৰ কৰিবলগীয়া কামখিনি আমি কৰিব নোৱাৰিম হয়নে এতিয়া চোৱা আমাৰ এই লাইটটো কি হৈ আছে জ্বলি আছে এতিয়া দিনৰ পোহৰ আছে নাই বাৰু দিনৰ পোহৰ আছে গতিকে দিনৰ পোহৰ থাকোঁতেও যদি আমি বিনা কাৰণত লাইটটো জ্বলাই থওঁ তেতিয়াহ'লে কি হ'ব বাৰু বিদ্যুৎ শক্তি খৰচ হ'ব হয় ন বিদ্যুৎ শক্তি খৰচ হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এই লাইটৰ ছুইচটো অফ কৰি থ'ব লাগিব তাৰ হয় নে নহয় বাৰু লাইটৰ ছুইচটো অফ কৰি দিব লাগিব হয় ন এতিয়া আমাৰ যদি কিবা পোহৰৰ অসুবিধা হৈছে লাইটৰ ছুইচ কৰি দিয়া গতিকে আমি চাই চলিব আমি ধৰা আহি আছোঁ